মুখ্যমন্ত্ৰীৰ ভূমাফিয়া বিৰোধী হুংকাৰ অসাৰ হুজাইৰ কছাৰী বস্তিত গ্ৰেজিং ৰিজাৰ্ভত ভূমাফিয়াৰ দপদপনি বন বিভাগৰ নাকৰ তলেৰেই দিনে নিশাই চলিছে অবৈধ খনন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমাফিয়া উৎখাত কৰাৰ নিৰ্দেশ দিলে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো ৰাজ্যৰ চুকে কোণে চলি আছে ভূমাফিয়াৰ দপদপনি এয়া হল হুজাইৰ কছাৰী বস্তিৰ গ্ৰেজিং ৰিজাৰ্ভ অঞ্চলটোৰ স্থানীয় লোকৰ পশুধন চৰোৱা এই গ্ৰেজিং ৰিজাৰ্ভত এতিয়া দিনে নিশাই কি চলে চাওক হুজাই ৰাজচক্ৰৰ অন্তৰ্গত তথা হুজাই কপিলি ভেলি বন বিভাগৰ এই গ্ৰেজিঙত চলে প্ৰতিদিনে অবৈধ ভূ খনন এক্সকেভেটৰ ব্যৱহাৰ কৰি ভূমাফিয়াই চলাইছে ইয়াত খনন এই খনন সকলোৱে দেখে কিন্তু নেৰেখে চন্দ্ৰমোহন পাটোৱাৰীৰ বন বিভাগে ভূমাফিয়াৰ দপদপনিত অতিষ্ঠ হৈ শনিবাৰে নিশা ৰাইজে দুখন ডাম্পাৰ জব্দ কৰে ভূমাফিয়াৰ ডাম্পাৰ জব্দ কৰি স্থানীয় লোকসকলে খবৰ দিয়ে আৰক্ষী আৰু সাংবাদিকক স্থানীয় যোগীজান আৰক্ষী আৰু সাংবাদিকৰ উপস্থিতিৰ উমান পাই এক্সকেভেটৰ আৰু ডাম্পাৰলৈ পলায়ন কৰে ভূমাফিয়াই হুজাই কপিলি ভেলি বন বিভাগৰ ৰেঞ্জাৰক অবৈধ খননৰ বিৰুদ্ধে ৰাইজে বাৰম্বাৰ অভিযোগ দি আহিছে কিন্তু ৰাইজৰ অভিযোগক কপিলি ভেলি বন বিভাগৰ ৰেঞ্জাৰে মুঠেও গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে যোগীজান আৰু বৰহলা সংযোগী পথছোৱাত আমি ডাম্পাৰ কেইটা আটকাইছোঁ কিয়নে যোৱা কেইটামান বছৰ ধৰি ভূমাফিয়াৰ উপদ্ৰৱ চলি আছে আৰু সেইটোৰ কাৰণে আমাৰ ৰাস্তা ঘাট সকলো ভাঙি একদম বৰবাদ কৰি দিছে আৰু যোৱা কেইটামান দিনৰ পৰা সিহঁতে ৰাতি চলাইছে আৰু গোটেই ৰাতিটো আমি শুব পৰা নাই ইয়াত আমাৰ গাঁৱত যিমান বৃদ্ধসকল আছে লগতে বহুত অসুস্থ মানুহ আছে কোনোবাই ৰাতিটো শান্তিতে শুব পৰা নাই সবৰে বহুত অসুবিধা হয় আৰু এই ভূমাফিয়াসকল ইমানেহে শক্তিশালী হৈ উঠিছে সিহঁতে ঘৰে ঘৰে গৈ হুমকিও দিছে মানুহক তহঁতে কি কৰিব পাৰিবি আমাৰ যদি তহঁতৰ দম থাকে আমাৰ গাড়ীখন আটকাই দেখুৱা আমি সবকে কৰি ৰাখিছোঁ সিহঁতে গোটেই চিষ্টেমক মানে পেক কৰি ৰাখিছে আৰু কি কয় আমি যোৱা কেইটামান দিনৰ পৰা কণ্টিনিউৱাছলি আমি ফৰেষ্টকো জনাইছোঁ ৰিচেণ্টলি এতিয়াও মই ফৰেষ্ট ৰেঞ্জাৰক ফোন কৰিছোঁ সিহঁতে ইমান ৰেছপন্স নকৰে গোটেই চিষ্টেমটো এই ভূমাফিয়াসকলৰ লগত জড়িত হৈ আছে তো আমাৰ ইয়াত গ্ৰেজিং ৰিজাৰ্ভ আছে গ্ৰেজিং ৰিজাৰ্ভটো ধৰি লওক 350 বিঘামান মাটিৰ ওপৰত হ'ব সেইটো জেগাৰ পৰা সেইটো ঠাইৰ পৰা সিহঁতে অবৈধভাৱে মাটি খনন কৰি আছে আৰু খনন কৰি আমাৰ ওচৰ পাজৰীয়া জেগাখিনিত সিহঁতে মাটিটো বিক্ৰী কৰি আছে প্ৰশাসনক আমি কেইবাবাৰ মানুহকো কৰিছোঁ জনাবলৈ চেষ্টা কৰিছোঁ কিন্তু সিহঁতৰ ফালৰ পৰা কোনো তেনেধৰণৰ একশ্যন লোৱা দেখা যোৱা নাই কছাৰী বস্তি গ্ৰেজিঙত চলা এই অবৈধ খনন বন্ধ হ'বনে কপিলি ভেলিৰ ৰেঞ্জাৰৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱা হ'বনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অমান্য কৰিছে নেকি হুজাই প্ৰশাসনে এনে বহু প্ৰশ্ন উত্থাপন হৈছে কছাৰী বস্তিৰ গ্ৰেজিঙৰ অবৈধ খননক লৈ হুজাইৰ পৰা প্ৰশান্ত দত্তৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা